হেল্ল' এভৰিৱান কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল আজি এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ মই কাশ্মীৰী আৰু মই ৰেজিন আৰ্ট কৰোঁ আৰু তাৰে এয়া বহুতকেইটা আইটেমছ মই অৰ্ডাৰ কৰিছোঁ আৰু তাৰে আজি মই আনবক্সিং কৰিব গৈ আছোঁ এইটো মোৰ হাতত দেখিছে যে এইটো এনগ্ৰেভ মেচিন যোৱাকালি আহিছিল অলৰেডি মই এইটো খুলিলোৱে সেইকাৰণে ফাৰ্ষ্টে দেখাইছোঁ বাকী এইকেইটা পাৰ্চেলত কি আছে আহক চাওঁ এইকেইটা গোটেইকেইটা খোলা হৈ আছে বক্স কাৰণ এই গোটেইকেইটা আছিল অপেন বক্স ডেলিভাৰী বয়টোৱে দিবলৈ আহোঁতে এই গোটেইকেইটা খুলি দেখাই দিছিল আৰু মই ঘৰত নাছিলোঁ এতিয়া মই নিজে খুলি চাম ইয়াতে কি আছে আৰু আপোনালোককো দেখাম গতিকে আহক চাওঁ এয়া চব মই ৰেজিনৰ বস্তু অৰ্ডাৰ দিছোঁ কাৰণ এইবাৰ মানে মই ৰেজিনৰ বহুতকেইটা কাম মানে আগবঢ়াম আপোনালোকে ভিডিঅ' যোগেদি চাব পাৰিব আৰু ফটো শ্বেয়াৰ কৰিম মই মোৰ ইনষ্টাগ্ৰাম পেজত আৰু মোৰ ফেচবুক পেজত আৰু লগতে ইয়াতো মই শ্বেয়াৰ কৰিম কি ৰেজিনৰ আইটেমছ বনাওঁ আৰু এয়া মই ৰেজিন বেলেগ বেলেগ কোম্পানীৰ অৰ্ডাৰ দিছোঁ আৰু এইকেইটা কোম্পানী মানে মই এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে ব্যৱহাৰ কৰিম আৰু কেনেকুৱা পাওঁ বাৰু তাৰ ৰিভিউটো জনাম আৰু ওৱানৰ এইবাৰ আনিছোঁ এইটো 3.2 kg হয় ৰেজিন আৰু হাৰ্ডেনাৰ ৰিভিউকেইটা বহুত ভাল আহিছিল বহুত মানে ভাল আহা মই দেখি পেলাই ভাবিছোঁ এইবাৰ ইউজ কৰি চাওঁ আৰু এইটো হৈছে 3:1 ৰেচিঅ'ৰ হয় মই আগতে যিমানকেইটা ইউজ কৰিছোঁ গোটেইকেইটা আছিল 2:1 এইবাৰ ফাৰ্ষ্ট টাইমৰ বাবে মই 3:1 ৰেজিন মই ব্যৱহাৰ কৰি চাম কেনেকুৱা হয় আৰু এয়া মই দুটা পেকেজ অৰ্ডাৰ দিছোঁ যিহেতু মানে অৰ্ডাৰ বহুতকেইটা মই ৰাখি থৈ দিছোঁ গতিকে বহুত ৰেজিনৰ প্ৰয়োজন হ'ব আৰু এয়া নেক্সট মই মেগনিক'ৰ দিছিলোঁ অৰ্ডাৰ এইটো 3 kg দিছিলোঁ এইটো 2:1 হয় ৰেজিন দুটা বটল আহিছে আৰু হাৰ্ডেনাৰ এটা বটল আহিছে আৰু এয়া কি কাম কৰোঁ বাৰু মই মোৰ আগলৈ মোৰ ভিডিঅ' যোগেদি মই দেখাই যাম এয়া বহুতকেইটা ৰেজিন অৰ্ডাৰ দিছোঁ আৰু মই অৰ্ডাৰ দি থৈ দিছোঁ ওৱানৰ দি থৈ দিছোঁ 3.2 kgৰ তেনেকুৱা আৰু কেইটামান দি থৈ দিছোঁ সেইকেইটা আহি পোৱা নাই আৰু এইটো মানে মোৰ চবত চাই ইম্পৰ্টেণ্ট বস্তু এটা মই অৰ্ডাৰ কৰিলোঁ ইয়াৰ লগত থকা বস্তুটো মই ফাৰ্ষ্টে দেখাইছোঁ এইটো ইম্পৰ্টেণ্ট হয় চেণ্ডিং পেপাৰখিনি ইয়াতে মই দি দিছোঁ এক্সট্ৰাকৈ এয়া অৰ্ডাৰ দিছোঁ কাৰণ মেচিনটোৰ লগত অকল দুখনহে আহে চেণ্ডিং পেপাৰ আৰু সেইখিনিতো নহ'ব ন কাম বেছি যেতিয়া চেণ্ডিং পেপাৰ বহুত লাগিব সেইকাৰণে মই এটা এক্সট্ৰাকৈ অৰ্ডাৰ দিছোঁ আৰু এইটো মানে একদম মষ্ট এচেঞ্চিয়েল মানে মেটেৰিয়েল হয় ৰেজিন আৰ্টত আৰু এইটো কি হয় মেচিনটো বাৰু মই খুলি পেলাই এতিয়া দেখাই আছোঁ আগৰ ৰেজিন কামবিলাকত মই বাফাৰেদি চেণ্ডিং কৰিছিলোঁ আৰু তেতিয়া মোৰ হাতত বহুতকেইটা কাট খাইছিলোঁ তাকে ভাবিছোঁ এবাৰ মেচিনটো কিনি লোৱাই ভাল হ'ব নহ'লে বহুত কষ্ট হয় আৰু সেইকাৰণে এইটো মেচিন কিনিছোঁ আৰু বহুতেই হেভি ৱেইটৰ হয় চাওঁচোন বাৰু ইয়াক মই এতিয়া কেনেকুৱাকৈ কাম কৰিবলৈ পাৰোঁ বহুত প্ৰয়োজন হৈ আছিল বাবে মই আনি লৈছোঁ যদি আপোনালোকে কোনোবা বিগিনাৰ্ছ হয় বা ভাবি আছে যে ৰেজিন আৰ্ট কৰিম বুলি তেনেহ'লে ইমান ডাঙৰ ডাঙৰ বটলৰ ৰেজিন এইবোৰ কিনাৰ প্ৰথমেই কোনো প্ৰয়োজন নাই প্ৰথমতে এটা বিগিনাৰ্ছ কিট থাকে সেইটো মই প্ৰথম যেতিয়া কিনিছিলোঁ তেতিয়া তাৰ এটা ভিডিঅ' কৰি আনবক্সিং কৰি দেখাইছিলোঁ আৰু সেই ভিডিঅ'টো যদি কোনোবাই চোৱা নাই চাবলৈ বিচাৰি আছে তেনেহ'লে তাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম সেইটো এবাৰ চাব পাৰিব প্ৰথমতে মই সেই সৰু সৰু বটলৰ পৰাই মই ব্যৱহাৰ কৰি কাম কৰি যেতিয়া এতিয়া অৰ্ডাৰ কেইটামান দুটামান বেছি আহিছে বেছিও ইমান নহয় সেইকাৰণে বহুত ৰেজিনৰ প্ৰয়োজন হ'ব বাবে এয়া ডাঙৰ ডাঙৰ বটল মই অৰ্ডাৰ দিছোঁ আৰু এইটো কিন্তু বিগিনাৰ্ছ বাবে নহয় আৰু এই চেডিং মেচিনটো যদি কিনিব বিচাৰে তেনেহ'লে কিনিব পাৰে এইটো আইবেলৰ হয় বহুতেই ভাল হয় ত' ৰেজিনৰ বহুতকেইটা কাম মই শ্বেয়াৰ কৰি আছোঁ যদি মোৰ ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি থৈ দিব আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিব চেণ্ডিং মেচিনটো অলপ হেভি আছে সেইকাৰণে মানুহজনকে লগাইছোঁ বোলো তুমিয়ে এইটো চেণ্ডিং কৰি দিয়া আৰু তেওঁ মোক হেল্প কৰি দিছে আজিলৈ ইমানেই বাই